Hello dear students, আজি আমি ক্লাস 12 ইংৰাজী সাবজেক্টৰ ফার্স্ট চ্যাপ্টাৰ দ্য লাষ্ট লেসন ইয়াৰ ভেৰি শৰ্ট কোশ্চেন আনসাৰসমূহ আলোচনা কৰিম। কোশ্চেনসমূহ বৰ গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। ঠিক আছে। Question number 1, who is the author of the last lesson? Last lesson chapter tour লেখক কোন? Answer, Alphonse Daudet. Last lesson chapter tour লেখক হৈছে author হৈছে Alphonse Daudet. Question number 2, when did Franco-Prussian War take place? Franco-Prussian যুদ্ধ কেতিয়া সংঘটিত হৈছিল? Take place মানে সংঘটিত হোৱা আৰু war মানে হৈছে যুদ্ধ। Answer, Franco-Prussian War took place in 1870 to 1871. Franco-Prussian War যুদ্ধ সংঘটিত হৈছিল 1870 চনৰ পৰা 71 চনৰ ভিতৰৰ সময়ছোৱাত। Question number 3, by whom Franco-Prussian War was led by? Franco-Prussian War ইয়াৰ নেতৃত্ব কোনে দিছিল? Led by মানে নেতৃত্ব দিয়া। Answer, Franco-Prussian War was led by Bismarck. Franco-Prussian যেটো যুদ্ধ ইয়াক নেতৃত্ব কোনে দিছিল? বিসমার্কে দিছিল। Question number 4, which are the countries that Prussia was then consisted of? Consisted of মানে গঠিত। কোনবিলাক দেশক লৈ তেতিয়াৰ প্ৰুছিয়া কি আছিল? গঠিত আছিল। আনসার কি দিয়া আছে? Prussia was then consisted of Germany, Poland and parts of Austria. তেতিয়াৰ প্ৰুছিয়া জাৰ্মানী, পোলাণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশলৈ গঠিত আছিল। Question number 5, I started for school very late that morning. Who is the I here? ইয়াত এটা সেন্টেন্স দিয়া আছে, বাক্য দিয়া আছে যে সেইদিনা ৰাতিপুৱা মই বৰ পলমকৈ স্কুলৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছিলোঁ। ইয়াত আই মানে কাক বুজোৱা হৈছে? আনসাৰ, ফ্ৰান্স, এ লিটিল স্কুল বয় ইজ দ্য আই হেয়াৰ। ইয়াত আই মানে কাক বুজোৱা হৈছে? ফ্ৰান্স নামৰ এজন সৰু স্কুলৰ ছাত্ৰক বুজোৱা হৈছে। Question number 6, what did M. Hamel say he would ask his students that morning? M. Hamel কি কৈছিল যে সেইদিনা তেওঁ ছাত্ৰ ছাত্ৰীক তেওঁ ৰাতিপুৱা কি বিষয়ে প্ৰশ্ন কৰিব? Or what was the topic on which M. Hamel would question? বা M. Hamel প্ৰশ্ন কোনটো টপিকছৰ ওপৰত কৰিব? টপিক মানে বিষয়বস্তু। Answer, M. Hamel had said that he would question his students on the rule for participles that morning. M. Hamel কৈছিল যে তেওঁ সেইদিনা ৰাতিপুৱা তেওঁৰ ছাত্ৰ ছাত্ৰীক পাৰ্টিচিপলছৰ যিবিলাক ৰুল আছিল, যিবিলাক নীতি নিয়ম আছিল তাৰ ওপৰত কি কৰিব? প্ৰশ্ন সুধিব। Question number 7, what did France think for a moment? ফ্ৰান্সে খন্তেক মুহূৰ্তৰ কাৰণে কি ভাবিছিল? ফৰ এ মোমেণ্ট মানে খন্তেক মুহূৰ্ত। এইটো প্ৰশ্ন 2016 আহিছে, গতিকে খুবেই ইম্পৰ্টেণ্ট। আনসাৰ কি দিয়া আছে? ফৰ এ মোমেণ্ট ফ্ৰান্স থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ডোৰ্ছ। খন্তেক মুহূৰ্তৰ কাৰণে, খন্তেক সময়ৰ কাৰণে ফ্ৰান্সে পলাই যোৱাৰ কথা ভাবিছিল আৰু দিনটো বাহিৰত কটোৱাৰ কথা ভাবিছিল। ৰানিং এৱে মানে পলাই যোৱা আৰু স্পেণ্ডিং মানে হৈছে কটোৱা। Question number 8, what is the name of the blacksmith in the last lesson? blacksmith মানে হৈছে কমাৰ। লাষ্ট লেসন অধ্যায়টোত থকা
ব্ল্যাকস্মিথ কমাৰজনৰ নাম কি আছিল? আনসাৰ, দ্য নেম অফ দ্য ব্ল্যাকস্মিথ ইন দ্য লাষ্ট লেছন ইজ ৱাষ্টাৰ। লাষ্ট লেছন অধ্যায়টোত থকা কমাৰজনৰ নাম কি আছিল? ৱাষ্টাৰ। Question number 9. Why did Waster tell Franz that he would reach school in plenty of time? Waster কিয় ফ্ৰান্সক কৈছিল যে তেওঁ যথেষ্ট সময় আগতে স্কুলত গৈ পাব? এই প্ৰশ্নটো 2020ত আহিছে, গতিকে খুবেই গুৰুত্বপূৰ্ণ। আনসাৰ, Waster the blacksmith read the bulletin and learned that French would not be taught in the schools of Alsace and Lorraine anymore. So to prevent him from hurrying, he told Franz that he would reach school in plenty of time. Waster নামৰ কমাৰজনে কি পঢ়িছিল? বুলেটিন পঢ়িছিল। বুলেটিন মানে নোটিছ বৰ্ডত দিয়া বিষয়বস্তুবিলাক পঢ়িছিল। and learned that আৰু জানিছিল যে French would not be taught in the schools of Alsace and Lorraine anymore. আৰু শিকিছিল বা জানিছিল যে লৰেন আৰু এলছেছ নামৰ ঠাই দুখনৰ স্কুলবিলাকত আৰু কি শিকোৱা নহ'ব? ফৰাচী ভাষা শিকোৱা নহ'ব। So to prevent him from hurrying, গতিকে ফ্ৰান্স নামৰ ল'ৰাজনক খৰখেদা কৰাৰ পৰা বাধা দিবলৈ he told France that he would reach school in plenty of time. তেওঁ ফ্ৰান্সক কৈছিল যে ফ্ৰান্সে যথেষ্ট সময়ৰ আগতে কি কৰিব? স্কুলত গৈ পাব। Question number 10. What did France find so unusual at school that morning? সেইদিনা ৰাতিপুৱা ফ্ৰান্সে কি অস্বাভাৱিক ঘটনা বা বস্তু লক্ষ্য কৰিছিল? Or what did France notice that was unusual about the school that day? নাইবা সেইদিনা ফ্ৰান্সে স্কুল সম্পৰ্কে কি অস্বাভাৱিক বস্তু লক্ষ্য কৰিছিল? Answer, usually when the school began there was a great bustle which could be heard out in the street. Usually মানে সাধাৰণতে বা স্বাভাৱিকতে যেতিয়া স্কুল আৰম্ভ হৈছিল তেতিয়া বাটৰ পৰা এটা হাই উৰুমি শুনিব পৰা গৈছিল। বাছল মানে হৈছে হাই উৰুমি। But that day everything had to be quiet as Sunday morning. কিন্তু সেইদিনা সব বস্তু দেওবাৰৰ ৰাতিপুৱাৰ নিচিনা কি আছিল? শান্ত আছিল। France found it so unusual. ফ্ৰান্সে এইটো বস্তু খুব অস্বাভাৱিক বিচাৰি পাইছিল। যদি প্ৰশ্নটোত নাম্বাৰ বেছি দিয়া থাকে 2 মাৰ্কছৰ হয়, সাধাৰণতে ভেৰি শৰ্ট কুৱেশ্যনবিলাক 1 মাৰ্কৰ হয়। যদি 2 মাৰ্কৰ প্ৰশ্ন হয় তেতিয়া অলপ উত্তৰখিনি কি কৰিব লাগিব? আনসাৰটো বঢ়াই লিখিব লাগিব। Moreover, M. Hamel did not scold him for being late and the teacher had on his beautiful green coat, frilled shirt and the little black silk cap. তাৰ উপৰি এম হেমেলে ফ্ৰান্সক গালি পৰা নাছিল স্কুল পলমকৈ অহাৰ কাৰণে, আৰু শিক্ষকজনে কি কৰিছিল? তেওঁৰ ধুনীয়া সেউজীয়া ৰঙৰ কোট চোলাটো পিন্ধিছিল, ফ্ৰিল্ড শ্বাৰ্টখন পিন্ধিছিল আৰু মূৰত কি আছিল? চিল্কৰ সৰু কলা বৰণীয়া টুপিটো আছিল। তো এইবিলাক বস্তু ফ্ৰান্স নামৰ সৰু ল'ৰাজনে কি অস্বাভাৱিক বিচাৰি পাইছিল। Question number 11. What was the thing that surprised little France the most? কোনটো বস্তুৱে লিটল ফ্ৰান্সক আটাইতকৈ বেছি আচৰিত কৰিছিল? সাৰপ্ৰাইজ মানে আচৰিত কৰা। Answer, the thing that surprised little France most was to see the village people sitting quietly on the back benches that were always empty. যেটো বস্তুৱে ফ্ৰান্সক আটাইতকৈ বেছি আচৰিত কৰি তুলিছিল এইটো কি আছিল? যে তেওঁ পিছৰ বেঞ্চবিলাকত স্কুলৰ কোঠাটোৰ পিছৰ বেঞ্চবিলাকত গাঁৱৰ মানুহখিনিক বহি থকা শান্তভাৱে বহি থকা দেখা পাইছিল, যিবিলাক বেঞ্চ সদায় কি আছিল? খালী আছিল। কিন্তু আজি সেইবিলাক বেঞ্চ কি হৈছে? গাঁৱৰ মানুহেৰে ভৰি পৰিছে, সিহঁতে শান্ত মনে পিছফালে বহি আছিল। এই বস্তুটো ফ্ৰান্সে আচৰিত পাইছিল।
Question number 12. How was the head of the old Hauser? Hauser নামৰ এজন ব্যক্তি আছিল তেওঁ কি আছিল খুবেই বৃদ্ধ আছিল How was the head of the old Hauser? Hauser নামৰ বৃদ্ধ মানুহজনৰ টুপিটো কেনেকুৱা আছিল Answer. The head of the old Hauser was three-cornered. Hauser নামৰ বুঢ়া মানুহজনৰ টুপিটো কি আছিল তিনিকোণীয়া আছিল three-cornered মানে তিনিকোণীয়া Question number 13. What did old Hauser bring? বুঢ়া হাউচাৰে কি লৈ আহিছিল Answer. Old Hauser brought an old primer. বুঢ়া হাউচাৰে এখন পুৰণি কুহিপাত বা আদিপাত লৈ আহিছিল প্ৰাইমাৰ মানে হৈছে কুহিপাত বা আদিপাত যত কি থাকে সৰু লৰা ছোৱালী শিকাৰ কাৰণে অফলা কফলা এইবিলাক দিয়া থাকে Question number 14. What did M. Hamel tell the students mounting his chair? চেয়াৰৰ পৰা উঠি M. Hamel ছাত্ৰ ছাত্ৰীসকলক কি কৈছিল Answer. Mounting his chair, M. Hamel told the students that an order had come from Berlin to teach only Germans in the schools of Alsace-Lorraine from the very next day. চেয়াৰৰ পৰা উঠি M. Hamel ছাত্ৰ ছাত্ৰীসকলক কৈছিল যে বাৰ্লিনৰ পৰা এটা আদেশ আহিছে বাৰ্লিন মানে জাৰ্মানীৰ ৰাজধানী কি আদেশ আহিছে যে এলছেছ আৰু লৰেনৰ স্কুলবিলাকত পিছৰ দিনৰ পৰা কি কৰা হ'ব অকল জাৰ্মান ভাষাত পাঠদান দিয়া হ'ব অকল জাৰ্মান ভাষা শিকোৱা হ'ব Question number 15. Why was the lesson called the last lesson? পাঠটোৰ নাম কিয় last lesson আছিলে Answer. An order had come from Berlin to teach only German in the schools of Alsace and Lorraine from the very next day. জাৰ্মানীৰ ৰাজধানী বাৰ্লিনৰ পৰা এটা আদেশ আহিছিল যে পিছৰ দিনৰ পৰা এলছেছ আৰু লৰেন নামৰ ঠাই দুখনৰ যিবিলাক স্কুল আছিল সেই স্কুলবোৰত অকল কি কৰা হ'ব জাৰ্মান ভাষা শিকোৱা হ'ব That was the last lesson in French delivered by M. Hamel. সেই ক্লাসটো কি আছিল M. Hamelৰ দ্বাৰা দিয়া সেই পাঠদানটো সেই ক্লাসটো M. Hamelৰ দ্বাৰা দিয়া ফৰাসী ভাষাত কি আছিল একেবাৰে শেষ পাঠদান আছিল So it was called the last lesson. সেই কাৰণে এই ক্লাসটক বা এই চ্যাপ্টাৰটোৰ নাম কি দিয়া হৈছে last lesson দিয়া হৈছে Question number 16. What is the river's name mentioned in the last lesson? Last lesson পাঠত থকা নদীৰ নামটো কি Answer. The river mentioned in the last lesson is Sar. Last lesson পাঠত উল্লেখ কৰা বা দিয়া নদীৰ নামটো হৈছে Sar. নদীৰ নাম কি আছিল Sar নদী আছিল Question number 17. How long did M. Hamel teach in his school? M. Hamel কিমান বছৰ বা কিমান সময় তেওঁৰ স্কুলত পাঠদান কৰিছিল শিকাইছিল Answer. M. Hamel taught in his school for 40 years. 40 বছৰৰ কাৰণে M. Hamel তেওঁৰ স্কুলত কি কৰিছিল শিকাইছিল বা পাঠদান দিছিল Question number 18. What is the great trouble with Alsace? Alsaceৰ যিবিলাক মানুহ আছিল সিহঁতৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি আছিল ট্ৰাবল মানে সমস্যা Answer. The great trouble of Alsace is that its people put off learning till tomorrow. Alsaceৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল কি যে ইয়াৰ মানুহে কালি শিকিম বুলি বস্তুবিলাক থৈ দিয়ে put off মানে স্থগিত কৰি থৈ দিয়া Question number 19. What did M. Hamel do when he wanted to go fishing? যেতিয়া মাছ মাৰিবলৈ যাবলৈ বিচাৰিছিল তেতিয়া M. Hamel কি কৰিছিল Answer. When M. Hamel wanted to go fishing, he just gave his students a holiday too. যেতিয়া M. Hamel মাছ মাৰিবলৈ যাবলৈ বিচাৰিছিল তেতিয়া তেওঁ ছাত্ৰ ছাত্ৰীসকলক
এনেই এটা হলিডে দিছিল তার মানে বন্ধ দিছিল Question number 20 What did M. Hamel want to give students before going away আঁতৰি যোৱাৰ আগতে এম হেমেলে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক কি দিবলৈ বিচাৰিছিল Answer M. Hamel wanted to give students all he knew before going away আঁতৰি যোৱাৰ আগতে এম হেমেলে জনা সকলোবিলাক বস্তু তেওঁৰ ছাত্ৰ-ছাত্ৰীক দি থৈ যাব বিচাৰিছিল He tried to put it all into their heads at just one stroke তেওঁ সকলোবিলাক জনা বস্তু তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মূৰত এবাৰতে উমুৱাই দিব বিচাৰিছিল one stroke মানে ইয়াত এটাই one time বুজাইছে Question number 21 What was written in the new copies brought by M. Hamel for the students in a beautiful round hand M. Hamel লৈ অহা যিবিলাক কপি যিবিলাক বহি সেইবিলাকত ধুনীয়া হাতৰ আখৰেৰে কি লিখা আছিল এই প্ৰশ্নটো কি আহিছে 2017ত আহিছে অতি খুব গুৰুত্বপূৰ্ণ Answer in the new copies brought by M. Hamel, it was written in a beautiful round hand that France Alsace. M. Hamel লৈ অহা বহিবিলাকত সুন্দৰ হাতৰ আখৰেৰে লিখা আছিল কি লিখা আছিল France Alsace Question number 22 What did M. Hamel write at the end of the class ক্লাছটোৰ শেষত পাঠদানৰ শেষত এম হেমেলে ব্ল্যাকবোৰ্ডত কি লিখিছিল এই প্ৰশ্নটো 2015ত আহিছে Answer at the end of the class M. Hamel wrote as large as he could Vive la France ক্লাছটোৰ শেষত পাঠদানৰ শেষত এম হেমেলে যিমান ডাঙৰকৈ পাৰে সিমান ডাঙৰকৈ লিখিছিল ব্ল্যাকবোৰ্ডৰ ওপৰত কি লিখিছিল Vive la France তাৰ মানে long live France ধন্যবাদ ধৈৰ্য সহকাৰে ভিডিঅটো চোৱাৰ কাৰণে এনেকুৱা আৰু ভিডিঅ' পাবলৈ মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব